পৰীক্ষিত ৰাজাই কলিক থাকিবলৈ ঠাই দিছে যে নৃপতি বুলন্ত কলি দিলো তোক স্থান তই তাতেই থাকিবি জড়িত খেলে যোৱা পাখা কৰে মদ্যপান য'ত মদ খোৱা যায় য'ত যোৱা পাখা খেল হয় তাতেই তই থাকিবি তেতিয়াহ'লে সেই স্থানডোখৰকে আপুনি মই আজিলৈকে আঁতৰি আহিবলৈ শৰীৰৰ পৰা সেই বেয়া গুণটোকে বদ অভ্যাসটোকে ত্যাগ কৰিবলৈ শিকা নাই আকৌ দিহা নাম অৰ্থাৎ দিহা মানে হ'ল উপদেশ বা পৰামৰ্শ কাক দিম পৰামৰ্শ আপুনি মই অকণমান পাছত দিহানাম পৰিৱেশন কৰিম কাক ক'ম উপদেশটো আনক দিবলৈ নাই কোৱা নহয় শাস্ত্ৰই উপদেশটো নিজে নিজক দিবলৈ কৈছে তাৰমানে আপুনি আচৰি ধৰ্ম আনকো শিকায় যদি সেইকণ পনীয়া দ্ৰব্য নহ'লে আপুনি মই ভগৱন্তৰ নামশাৰীকে পৰিৱেশন কৰিবলৈ শৰীৰটোত থিৰতা নাই তেতিয়াহ'লে আপুনি মই কি ভক্তি কৰিছোঁ ঈশ্বৰৰ কি নাম আশ্ৰয় কৰিছোঁ চিন্তা আপুনি মই প্ৰত্যেকে নিজে নিজে কৰিব লাগিব এতিয়া বাপজনাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে যে পিতৃ মাতৃ বুলি কাৰ কথা ক'লে মুকুন্দ বুলি ক'লে মুকুন্দ মানে হ'ল ঈশ্বৰৰ নাম তাৰমানে পিতৃ মাতৃ বুলি কয় ঈশ্বৰৰ কথাকে আপোনাক মোক নিৰ্দেশ কৰি আছে এই কথাটোকে আমি প্ৰত্যেক শাস্ত্ৰ অধ্যয়ন কৰিলে বুজা যায় গতিকে আমি ঈশ্বৰত যদি অৰ্পণ কৰি দিয়া যায় প্ৰত্যেকটি কৰ্ম শাস্ত্ৰসন্মতে শুদ্ধভাৱে তেতিয়াহ'লে ঈশ্বৰে সুন্দৰভাৱে আপুনি মই জীৱাত্মাক কৃপা কৰিব গতিকে আমি সৰ্বপ্ৰথম এনেধৰণে মংগল যোগ আচৰণ সমান মংগলাচৰণ যদি মংগল বিচাৰিছোঁ আচৰণ তেনেধৰণে কৰিম আজি সেউকী মুনীন দত্ত বাপজনাই নিজৰ লগতে পৰিয়ালৰ সমষ্টি বাপ আইৰ ঈশ্বৰৰ কৰ্মৰ দ্বাৰা কৃপা বিচাৰিছে ভকত ভগৱন্তক আমন্ত্ৰণ কৰি ভকতৰ চৰণ ধূলা তেওঁ শিৰত লৈ ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব বিচাৰিছে গতিকে এইটো শুদ্ধ কৰ্ম কিন্তু সেউকী বাপজনাৰ জৰিয়তে আমি আৰু এটি কথা অৱগত কৰা হৈছে যে যিভাগী চেলেং বস্ত্ৰ বাটচৰাৰ পদূলি মুখতে পাৰি দিয়া হ'ল ভকতৰ পদ ধূলাৰ বাবে সেই বস্ত্ৰভাগী অদূৰ ভৱিষ্যতে যাতে তেৰাই তেনেধৰণে পাৰি নিদিয়ে আমি তাৰ বাবে সেৱা নিবেদন কৰা হৈছে যিভাগী বস্ত্ৰ আপোনাক চৈতন্যমূৰ্তি ভকত ভগৱন্তই শিৰত পৰিধান কৰি আছে পাগুৰি হিচাপে চেলেং বস্ত্ৰ নহয় জানো সেই শিৰত লোৱা বস্ত্ৰভাগী পুনশ্চ চৰণৰ ধূলা ল'বৰ কাৰণে তেনেধৰণে অৰ্থাৎ আজি অনুষ্ঠান ভাগিলে কোন ক'ৰ পৰা আমি কেনেধৰণে আহিছোঁ কোনেও নাজানো কিন্তু সেই ভাগী বস্ত্ৰ চৰণ ধূলা দিয়াটো ভুল নহয় যদিহে তাক আপুনি মই শাস্ত্ৰসন্মতে সযত্নে ৰাখিব পাৰোঁ আমিতো কোনেও তাক সযত্নে নেৰাখোঁ সেই চেলেং বস্ত্ৰভাগী ভকতৰ পদধূলা পৰাৰ পাছত তাক আমি কালিলৈ লেতেৰা হ'ল বুলি ধুই পখালি পুনৰ আমি আলনা এডালত লাহেকৈ ওলমাই থৈ দিম এইটো যতনে থোৱা নগ'ল তাক যদি আপুনি মই গুৰুৰ চৰণৰ ধূলা বুলি সুন্দৰভাৱে এটি সুন্দৰ পাত্ৰত ৰাখি সেই ধূলা যদি প্ৰত্যেক দিনাই আপুনি মই শিৰত স্পৰ্শ কৰাব পাৰোঁ তেতিয়াহ'লে ভগৱন্তৰ কৃপাৰ পাত্ৰ আপুনি মই ক্ৰম অনুসাৰে হ'ব পাৰোঁ এইটো ব্যৱস্থা কিন্তু আমি কৰিবলৈ অপাৰগ সেইকাৰণেহে সেই বস্ত্ৰভাগীৰ বিপৰীতে কিবা দোকানৰ পৰা বগা কাপোৰ অকণমানো যদি আনি পাৰি দিয়ে তাতো আমাৰ ক'ব লগা একো নাই কিন্তু ভকতি বস্ত্ৰ চেলেং গামোচা এইবিলাক যাতে আমি তেনেধৰণে নামঘৰত অনুষ্ঠান হ'লেও বাটচৰাৰ সন্মুখত বা এনেধৰণে আমি পাৰি দিয়াটো শাস্ত্ৰসন্মতে উচিত নহয় বুলিহে আমি দৰ্শন পোৱা গৈছে সেইকাৰণে আমি সেৱাভাগী নিবেদন কৰা হৈছে।